যদি নথিপত্ৰ জিহাদুল ইছলামৰ তেন্তে কোনে ব্যৱহাৰ কৰিলে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত আত্মসাত কৰিলে লাখ লাখ টকা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত ভয়ংকৰ জালিয়াতি সেন্সাস মতে আমার নামত ঘর আইছিল ঘর আসার পিছত 2 কিস্তি টাকা হুমাই গেল শগুনবাড়ি পাটফোর তার পিছত আমি অ্যাকাউন্ট চেক করলু তার পিছত দেখি বেলে করে অ্যাকাউন্ট দিয়ে আছে বিলাসীপাৰাৰ শগুনমাৰী গাঁৱৰ বাসিন্দা জিহাদুল ইছলাম অতি দৰিদ্ৰ পৰিয়ালৰ লোকজনে 2022-23 বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ বাবে অনুমোদন পায় সেই মৰ্মে জিহাদুল ইছলামে যাৱতীয় নথিপত্ৰ পঞ্চায়তৰ হাতত জমা দিয়ে কিন্তু আচৰিত যে প্ৰকৃত হিতাধিকাৰীৰ নামত অহা ধন অন্য হিতাধিকাৰীৰ একাউণ্টত কেনেকৈ সোমাল তাতোকৈ আচৰিত হ'বলগীয়া অভিযোগ হৈছে অন্য হিতাধিকাৰীয়ে বেংক একাউণ্ট সংযোগ কৰি দুটা কিস্তিৰ টকা আত্মসাত কৰি এটা কিস্তি হেজাছে প্ৰকৃত হিতাধিকাৰীক সমগ্ৰ ঘটনাৰ বিষয়ে গাঁও পঞ্চায়তৰ কোঅৰ্ডিনেটৰক অৱগত কৰায় যদিও ঘটনাৰ মীমাংসা কৰাৰ বিপৰীতে ভুক্তভোগী হিতাধিকাৰীক এখন ভুৱা চেক প্ৰদান কৰি ওলোটাই জিপিচিৰ পৰা চেক লোৱা বুলি গোচৰ তৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে সেন্সাস মতে আমার নামত ঘর আইছিল ঘর আসার পিছত 2 কিস্তি টাকা হুমাই গেল শগুনবাড়ি পাটফোর হুমাই গেল তার পিছত আমি অ্যাকাউন্ট চেক করলু তার পিছত দেখি বেলে করে অ্যাকাউন্ট দিয়ে আছে তখন আমি সাধারণ মানুষ মূর্খ মানুষ না জানো ইমান পড়াশোনাতে আমার অভিজ্ঞতা নাই তার পিছত তখন না যে ঘুমার পিছত আহি মানে মামার বাজার ধরি টানি ফেলি ধরি আমাকে এক ফড়ক মালি যে সেকেন্ড কিস্তিটো দিব মানে লাস্ট কিস্তিটো যাই হোক 1.5 বছর ফড়ক মারলা পয়সাটা দিয়েছি এতিয়া দেওয়া নাই একটু মামার বাজার করছি তেতিয়া আমি এজাহার দিলু এজাহার দেওয়ার পিছত তখন আর উল্টা মোর নামত ক্যাশ করলাম চেক একটা দি ভুয়া একটা চেক দি উল্টা ক্যাশ করলাম তাক আপনার নামে হ্যাঁ মোর নামত ক্যাশ করি বহুত হারাশাস্তি হয়েছি 35,000 টাকা গেছি রেঙ্গু করেছে বলে করে স্টাফও করেছে প্ৰশ্ন হৈছে দুখীয়াৰ নামত যি গৃহ চৰকাৰে প্ৰদান কৰে সেই গৃহৰ নামত অহা ধন কি সাহসত একাংশই জালিয়াতি কৰি আত্মসাত কৰে ভুক্তভোগীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ লগতে শগুনমাৰী গাঁও পঞ্চায়তৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় এতিয়া ন্যায় বিচাৰো মুখ্যমন্ত্ৰীৰ কাছে আমাৰ এইটোৱে আবেদন আমি দুখীয়া মানুহ আমাৰ ন্যায় লাগে এইটো শগুনমাৰী পাটফোৰ আতুৱা সেই কৈ আছে বহুত দেৰি হ'ব বিলাসীপাৰাৰ পৰা আব্দুল ছালামৰ ৰিপৰ্ট টাইম 8